যেনেকে এতিয়া কাউন্সিলৰ ইলেকশ্যন হ'ব, VCDCৰো ইলেকশ্যন হ'ব। কালি দেখা গৈছে যে গৌৰৱ গগৈ গুৱাহাটীত যুৱ কাৰ্যকৰ্তাসকলে মিলিত হৈ বিজেপিক নাম লোৱা কৈ গৰু চোৰ আৰু এতিয়া ভোট চোৰ বুলি কৈছে। চাওক, যিমানে বিজেপিক সমালোচনা কৰিব তেওঁলোকক মানুহে বেয়া পাব। কাৰণ 40 লাখ মহিলাই মাহৰ 10 তাৰিখে অৰুণোদয় পায়, বিজেপিক আশীৰ্বাদ দিয়ে। 40 লাখ মহিলাই লাখপতি বাইদেউৰ পুঁজি পাব, বিজেপিক তেওঁলোকে আশীৰ্বাদ দিয়ে। 2 লাখ ল'ৰাই টকা পইচা নিদিয়াকৈ চাকৰি পাইছে, 2 লাখ ল'ৰাই মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান পাইছে, 4 লাখ ছোৱালীয়ে নিযুত মইনা আঁচনি পাব। এইবিলাক মানুহৰ আগত গৈ যেতিয়া গৈ বিজেপিৰ এগেইনষ্টত ক'ব, কাৰ ভাল হ'ব কাৰ বেয়া হ'ব। সেইকাৰণে এতিয়াতো যিকোনো শব্দ কৈ কাৰোবাক ছোৱালী চুৰ কওক, কাৰোবাক কৈ দিয়ক, বেয়া বেয়া শব্দ ক'ব পাৰে, কিন্তু অসমৰ ইলেকশ্যনত মানুহে বেয়া শব্দবিলাক ভাল নাপায়। মানুহে বিচাৰে যে এটা গাম্ভীৰ্যতাৰে ইলেকশ্যন খেলক। এতিয়া মই ইয়াতে 40 মিনিট ভাষণ দিলোঁ, এবাৰোতো প্ৰমোদ বড়ো হাগ্ৰামা মহিলাৰীক সমালোচনা কৰা নাই, কংগ্ৰেছৰো কথা কোৱা নাই। কাৰণ মানুহে আজিকালি পৰিৱৰ্তন হয়, মানুহে ভাল নাপায়, মানুহে ভাবে যে আপুনি কি কৰিব এইটো আমাক কওক। সেইকাৰণে আজিকালি ময়ো আপোনালোকে দেখিব খুব কম সমালোচনা কৰোঁ, একেবাৰে নোৱাৰা কথা হ'লেহে মেনশ্যন কৰোঁ। চাওক, লুৰিণজ্যোতি গগৈয়ে মোৰ সমষ্টিত ক'ত মিয়া মুছলমান আছে দেখুৱাই দিয়ক। তেওঁ যদি কোনোবা বেলেগ মানুহৰ কথা কৈছে, এইটোত মই তেওঁৰ লগত একমত নহয়। তেওঁ ইনডাইৰেক্টলি এটা বেলেগ ভাৰতীয় মানুহক আক্ৰমণ কৰাৰ কথা কৈ আছে। তেওঁ চিধা চিধি ক'ব লাগে নহয়, তেওঁ কাক উদ্দেশ্য কৰি এই কথাবোৰ কৈ আছে, হয় নহয়? তেওঁ কোনোবা এটা জাতিক উদ্দেশ্য কৰি কৈ আছে, তো সাহস আছে যদি নামটো কৈ দিয়ক। আদানী আম্বানী নহয়, গছ পুলি হ'ব। আদানীও আহি গছ পুলি ৰুব পাৰে। আৰু যদি গোলাঘাটত বা কাৰ্বি আলঙত বা অমুক জাগাত আদানী আম্বানীয়ে যদি যায়, দুটা ইণ্ডাষ্ট্ৰি কৰে, এইটোতো কোনো বেয়া কথা নহয়। মইতো মাতাত আছো, কিন্তু মাতিলেও নাহিব, ইমান দূৰ জাগাত ক'ত আহিব? আজি আমচুৰ মিটিঙত মানুহ হ'ব পাৰে, কিবা হ'ব পাৰে, কিন্তু আমি যিটো কৰিম বুলি কৈছো কৰিমেই। আমচুৱে হুলস্থুল কৰিলে দুটা এভিকশ্যন বেছি হ'ব। আপোনালোকে বাছি বাছি সংখ্যালঘু অধ্যুষিত এলেকাতে সংখ্যালঘু উদ্দেশিত এলেকাত কৰা নাই, মিয়া মুছলমানক কৰি আছো, যিখিনিয়ে ফৰেষ্টত জবৰদস্তি সোমাইছে বা PGRত জবৰদস্তি সোমাইছে। আমাৰ মানুহটো নোসোমাই। আমাৰ কৰবাত যদি বড়ো মানুহ আছে, মিচিং মানুহ আছে, তেওঁলোকেতো ফৰেষ্ট পাত্তা পাব যোগ্য, নন ট্ৰাইবেলেতো পাত্তা নাপায়। গতিকে ফৰেষ্টত নন ট্ৰাইবেল মানুহ কেনেকে সোমাব পাৰে, আমাৰ মিয়া মুছলমানসকল কেনেকে সোমাব পাৰে? তেওঁলোকৰ কাৰণেতো চৰত ইমান মাটি আমি দিয়ে থৈ দিছো। আমিতো চৰৰ মাটিত যোৱা নাই, চৰৰ মাটিততো আমাৰ বড়ো মানুহো যোৱা নাই, মিচিং মানুহো যোৱা নাই, অসমীয়াও যোৱা নাই, বঙালীও যোৱা নাই, বিহাৰীও যোৱা নাই। অসমৰ আধা মাটিতো তেওঁলোকৰ কাৰণে আছে চৰত। গতিকে তেওঁলোকে আকৌ চৰৰ পৰা শিৱসাগৰ যাব খোজে, যোৰহাট যাব খোজে, গোলাঘাট যাব খোজে, কেনেকে হ'ব? অসমীয়া মানুহ ক'ত থাকিব? আমচুৰ ৰেজাল্ট আজি কৈছে যে আপোনালোকে যিটো উচ্ছেদ কৰি আছে, উচ্ছেদৰ কাৰণে আপোনাৰ আইনৰ কাঠগড়াত থিয় কৰাব। হৈ যাম, কি অসুবিধা আছে? স্যার বিজেপির কমিটমেন্ট আছিল স্যার, কার জৰিয়তে হিন্দু বাংলাদেশী স্যার নাগৰিকত্ব দিয়াটো, কিন্তু আসুৱে এতিয়া স্যার প্ৰটেষ্ট কৰি আছে। চাওক, আসুৱে প্ৰটেষ্টটো কৰিছে, আসুৱে সুপ্ৰিম কোৰ্টত কেছো দিছে। গতিকে সিদ্ধান্তটো সুপ্ৰিম কোৰ্টে ল'ব। গতিকে কোনোবাই আন্দোলন কৰাটো মই বাধা নিদিওঁ, কিন্তু কাখন এখন আইন হয়, আইন বাতিল কৰাৰ অধিকাৰ অকল সুপ্ৰিম কোৰ্টৰ থাকে, অসমৰ মুখ্যমন্ত্ৰীটো নাথাকে। আমি এইবিলাকত ইণ্টাৰেষ্ট মই লোৱা নাই। মোৰ এতিয়া ইণ্টাৰেষ্ট এভিকশ্যনত আছে, অসমীয়া মানুহক যেনে তেনে ৰক্ষা কৰাত আছে। গতিকে মোৰ এতিয়া ইণ্টাৰেষ্টটো অলপ বেলেগ জেগাত আছে। নেশ্যনেল লেভেলত চৰ্চা হৈ আছে, ৰাহুল গান্ধী বিধিগতভাৱে নিৰ্বাচন আয়োগক অভিযোগ কৰিব লাগিছিল ভোট চুৰি সন্দৰ্ভত।
চাওক, কিন্তু নকৰাৰ কাৰণে ৰাহুল গান্ধীক আপোনালোকে নিজেই জানে যে আমাৰ অসমত এখন চৰত হওক বিভিন্ন জেগাত মৰা মানুহৰ নাম দিটো ভোটাৰ লিষ্ট ভৰ্তি হৈ আছে। নিজৰ নাম নাকাটে, বিয়া হোৱা ছোৱালীৰ নামো ভোটাৰ লিষ্টত ৰাখি থৈ দিয়ে। আকৌ 100% তাত ভোটিঙো হয়। গতিকে SIR আহিলে ভোটাৰ তালিকাৰ নাম আৰু আধাৰ এই দুইটা যেতিয়া সংযোজিত হ'ব তেতিয়া সমস্যাবোৰ নোহোৱা হ'ব। কিন্তু ৰাহুল গান্ধী আকৌ SIRৰ বিৰোধিতা কৰে। গতিকে তেওঁক কি লাগে তেওঁ নিজেও স্পষ্ট নহয়। তেওঁতো ইলেকশ্যন কমিশ্যনক গৈ ক'ব লাগে যে ভোটাৰ তালিকা সংশোধন কৰক, নামৰ লগত আধাৰ নম্বৰটো লগাই দিয়ক, যাতে দুটা মানুহে দুই জায়গাত ভোট দিব নোৱাৰে। তেওঁৰ সেইটোত ইণ্টাৰেষ্ট নাই। তেওঁ খালি নিৰ্দিষ্ট মানুহ কিছুমানৰ নাম লৈ তেওঁ দেখুৱাই আছে। আৰু যদি তেনেকুৱাই ভোটাৰ লিষ্ট বেয়া, হিমাচলত তুমি কেনেকে জিকিলা, কৰ্ণাটকত তুমি কেনেকে জিকিলা, তেলেংগানাত কেনেকে জিকিলা, তুমি জিকিলে ভাল। ইমান দিন EVM কৰি চলিলে, এতিয়া EVMৰ গুলিটো নুফুটাৰ কাৰণে এতিয়া নতুন গুলি এটা লৈছে। আর হিন্দি में छोड़ दो। চাওক, BTCত উচ্ছেদটো ইমান সহজ নহয়, কাৰণ BTCত বহুত মানুহে মাটিৰ পট্টাই পোৱা নাই। প্ৰথমতে খিলঞ্জীয়া মানুহক মাটিটোতো দিব লাগিব 26টা জনগোষ্ঠী। এনেই যদি এভিকশ্যন কৰে তেতিয়াহ'লে আপুনিও এভিকশ্যন হৈ যাব। এতিয়া অসমত আমি কেতিয়া এভিকশ্যন কৰিছো? প্ৰথম বসুন্ধৰা আঁচনি আনি আমাৰ মানুহখিনিক মাটিৰ পট্টাত দি তাৰ পিছতহে উচ্ছেদ। এতিয়া যদি BTAD ডাইৰেক্টলি উচ্ছেদ কৰে তেতিয়াহ'লে দেখোন কোচ, কলিতা, ৰাভা, বড়ো, আমাৰ গোৰ্খা, হিন্দীভাষী, আদিবাসী, বঙালী চবেই এভিকশ্যন হৈ যাব। দোষ কি? কাৰণ মাটি এতিয়ালৈকে তেওঁলোকৰ বিচমুটুৱাৰী শেষেই হোৱা নাই। যেতিয়া প্ৰক্ৰিয়াটো শেষ হ'ব, সকলো মানুহে মাটিৰ অধিকাৰ পালে তেতিয়াহে আপুনি ক'ব পাৰিব যে এইখিনি মানুহক উচ্ছেদ কৰক। গতিকে BTADত প্ৰথম কাম হ'ল মানুহক পাট্টা দিয়া, দ্বিতীয় কাম এভিকশ্যন। অসমত পাট্টা দিয়া কামটো হৈ গ'ল কাৰণে আমি এভিকশ্যনত লাগিছো। গতিকে সব বস্তুৰ সিকুৱেন্স আছে, প্ৰণালীগতভাৱে আগুৱাই যাব লাগিব। এইটো ইমোশ্যন আৰু আৱেগৰ কাম নহয়। মই এটা কথা কৈছো যে কাউন্সিল বনালেও ভোট নিদিয়ে, কাউন্সিল নবনালেও ভোট নিদিয়ে। মানুহে ভাল পালেও ভোট দিব, ভাল নাপালে ভোট নিদিয়ে। কোনো দল সংগঠনৰ কথাত কোনেও কাকো ভোট নিদিয়ে। ভোটটো ব্যক্তিগত। মাকৰ ভোট বেলেগ, বাপেকৰ ভোট বেলেগ, ল'ৰাৰ ভোট বেলেগ, বোৱাৰীৰ ভোট বেলেগ। কিন্তু সূত্ৰধাৰ সমাজখন পিছপৰা, কাউন্সিল লাগে, তাত মই সমৰ্থন কৰো। কিন্তু এইটোৰ লগত ভোটৰ কোনো সম্পৰ্ক নাই। যিজন ল'ৰাই কৈ আছে ভোট নিদিয়ে, তেওঁৰ মাকে গৈ ভোট দি দিব, তেওঁ কেনেকে গম পাব? সেইকাৰণে ভোটটো ব্যক্তিগত বিষয়। মই নিজেও নাজানো মোৰ ল'ৰা ছোৱালী একেলগে গাড়ীত যাব, কাক ভোট দিছে ধৰিব নোৱাৰে। আৰু বাহিৰত ওলাই আহি চবকে ক'ব যে তোমাকে ভোট দিলো বুলি। সেইকাৰণে ভোটৰ কথা কোনেও কাকো দায়িত্ব ল'ব নোৱাৰে। যিবিলাক দল সংগঠনে কয় আমি ভোট নিদিওঁ, আমি কৰো, তেনেকে নহয়।